লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এতো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জীক বচাবলে তুমি এতো মৃত্যু বৰিলা। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক। প্ৰথমতে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে 860গৰাকী যি শ্বহীদ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আমি কেৱল নহয়, সমগ্ৰ অসমবাসীয়ে। আৰু আজি আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি গীতটো পৰিৱেশন কৰিলোঁ আৰু তেখেতে আমাৰ গীতটি শুনি খুব ভাল পাইছে আৰু আমি সকলো আৱেগিক হৈ পৰিছোঁ। আৰু কিন্তু প্ৰাউড মুভমেণ্ট, এইটো আমাৰ কাৰণে এটা মানে খুব গৌৰৱৰ মুহূৰ্ত। খুব ভাল লাগিছে। আচলতে আমি খুব আৱেগিক হৈছোঁ, মই অথনিও কৈছোঁ, কিয়নো শ্বহীদ স্মাৰকৰ এনে এটি সুন্দৰ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চিৰ যুগমীয়া গীতটি আমি তেওঁৰ আগত আমি পৰিৱেশন কৰিলোঁ। কিমান এটি সুন্দৰ অনুভৱ, আৱেগিক হৈ পৰিছোঁ, কিয়নো সেই শ্বহীদসকলৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেখেতসকলৰ কাৰণে আজি আচলতে সোণৰ অসম বুলি যিখন কয়, গঢ়িছে তেওঁলোকে। গতিকে এনেকুৱা এটা পবিত্ৰ ক্ষণত মোদী ডাঙৰীয়াৰ সন্মুখত গীত পৰিৱেশন কৰি, তাতে আকৌ ভূপেন দাৰ গীত, অত্যন্ত আৱেগিক আৰু খুব সুন্দৰ মুহূৰ্ত। থেংক ইউ। গীতটো শুনাৰ পিছত কি কেনেধৰণৰ ভাল পাইছে কাৰণে তেওঁ আচলতে আমাৰ প্ৰায় ওচৰলৈ ঠিক নহয়, কিন্তু আহিছে, আহি পেলাই আমাক সকলোকে সন্মান জনাইছে। এগৰাকী আৰ্টিষ্ট হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে। লুইতৰ পাৰৰে তুমি ডেকা ল'ৰা, তুমি এতো বুকু পাতি দিলা। ভাৰতীৰ নুমলী জীক বচাবলে তুমি এতো মৃত্যু বৰিলা। শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক, শহীদ প্ৰণামো তোমাক। প্ৰথমতে নিজকে গৌৰৱ অনুভৱ কৰিছোঁ যে 860গৰাকী যি শ্বহীদ আমি শ্ৰদ্ধাঞ্জলি যাচিছোঁ। আমি কেৱল নহয়, সমগ্ৰ অসমবাসীয়ে। আৰু আজি আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ কাৰণ আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সন্মুখত, প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ সন্মুখত আমি গীতটো পৰিৱেশন কৰিলোঁ আৰু তেখেতে আমাৰ গীতটি শুনি খুব ভাল পাইছে আৰু আমি সকলো আৱেগিক হৈ পৰিছোঁ। আৰু কিন্তু প্ৰাউড মুভমেণ্ট, এইটো আমাৰ কাৰণে এটা মানে খুব গৌৰৱৰ মুহূৰ্ত। খুব ভাল লাগিছে। আচলতে আমি খুব আৱেগিক হৈছোঁ, মই অথনিও কৈছোঁ, কিয়নো শ্বহীদ স্মাৰকৰ এনে এটি সুন্দৰ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আমাৰ মাজলৈ আহিছে। ডক্টৰ ভূপেন হাজৰিকাদেৱৰ চিৰ যুগমীয়া গীতটি আমি তেওঁৰ আগত আমি পৰিৱেশন কৰিলোঁ। কিমান এটি সুন্দৰ অনুভৱ, আৱেগিক হৈ পৰিছোঁ, কিয়নো সেই শ্বহীদসকলৰ আজি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। তেখেতসকলৰ কাৰণে আজি আচলতে সোণৰ অসম বুলি যিখন কয়, গঢ়িছে তেওঁলোকে। গতিকে এনেকুৱা এটা পবিত্ৰ ক্ষণত মোদী ডাঙৰীয়াৰ সন্মুখত গীত পৰিৱেশন কৰি, তাতে আকৌ ভূপেন দাৰ গীত, অত্যন্ত আৱেগিক আৰু খুব সুন্দৰ মুহূৰ্ত। থেংক ইউ। গীতটো শুনাৰ পিছত কি কেনেধৰণৰ ভাল পাইছে কাৰণে তেওঁ আচলতে আমাৰ প্ৰায় ওচৰলৈ ঠিক নহয়, কিন্তু আহিছে, আহি পেলাই আমাক সকলোকে সন্মান জনাইছে। এগৰাকী আৰ্টিষ্ট হিচাপে খুব গৌৰৱ অনুভৱ কৰিছোঁ, ভাল লাগিছে।